আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ য'তে আছে সকলো চৰকাৰেই হওক বা আমাৰ দলটোৱে হওক মূল এটা অন্যান্য মন্ত্ৰৰ লগত সবকা সাথ সবকা বিকাশৰ যিটো এটা মন্ত্ৰ আমাৰ এটা মন্ত্ৰ হ'ল সেৱাই সংগঠন। আমাৰ যি ইমান সাংগঠনিক শক্তি আছে সেই শক্তিটোক কেৱল নিৰ্বাচন বা সাংগঠনিক শক্তি বৃদ্ধিৰ বাবে নহয়, সেৱাৰ বাবে আমি সদায় নিয়োগ কৰোঁ। আপোনালোকে ক'ভিডতো দেখিছে যিকোনো এটা এনেধৰণৰ নেচাৰেল কেলামিটি বা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আমাৰ থিয় হওঁ। একেধৰণে আমাৰ মূলতঃ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ উদ্যোগত আমাৰ দলৰ সন্মানীয় সভাপতি দিলীপ শইকীয়াদেৱ তথা আমাৰ সকলো সাংসদৰ উপস্থিতিত আজি মুখ্যমন্ত্ৰীৰ উদ্যোগত আমি হিমাচল প্ৰদেশৰ যি আমাৰ পীড়িত লোক আছে এই প্ৰাকৃতিক দুৰ্যোগৰ বাবে তেখেতসকললৈ আমি প্ৰায় 10 ট্ৰাক মূল্যৰ আমি ৰিলিফ সামগ্ৰী প্ৰেৰণ কৰিম এয়া প্ৰথম পৰ্যায়ত। আৰু বাকী আমি পুনৰবাৰ দোহাৰিছোঁ, পাঞ্জাৱেই হওক বা হিমাচল প্ৰদেশেই হওক য'তেই প্ৰাকৃতিক দুৰ্যোগত লোক আজি আক্ৰান্ত হৈছে তাৰ কাষত সদায় ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা আছে। আৰু আজি আমি তাৎক্ষণিকভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ উদ্যোগত নৰেন্দ্ৰ মোদীদেৱৰ যি অনুপ্ৰেৰণা যে মানুহক সদায় বিপদৰ সময়ত থিয় হ'ব লাগে সেই মন্ত্ৰৰে আমি সৰুগত কৰি আজি সকলো সাংসদ উপস্থিতিত আমি আজি 10খন ট্ৰাকত আমি বিভিন্ন সামগ্ৰী প্ৰায় 4,000 চুৱেটাৰ, 4,000 ট্ৰেক শ্বুট, 2,000 মেট্ৰেছ, 2,000 ব্লেংকেট, 2,000 টাৰ্পলিন, ইণ্ডাকশ্যন কুকটপছ, ইউটেনচিল কিটছ, স্কুল বেগ, ষ্টেণ্ড হাটছ আৰু অন্যান্য সামগ্ৰীও যেতিয়া যি লাগে এই সামগ্ৰী পঠিয়াম। তাৰ প্ৰথম পৰ্যায়ৰ আজি 10 ট্ৰাক সামগ্ৰী অসমৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ৰ উদ্যোগৰ তৎপৰতাত আমাৰ সকলোৰে উপস্থিতিত দলৰ এক ইচ্ছামতে আজি প্ৰেৰণ কৰিবলৈ লৈছে।